অকল অসমত যোৱা কেইমাহত কি চলি আছে আপোনালোকে সকলোৱে দেখা পাইছে নিশ্চয়। প্ৰথম অৱস্থাত হোজাই আৰু গুৱাহাটীত নিষিদ্ধ মাংস উদ্ধাৰক লৈ হৈছিল সৃষ্টি হয়। তাৰপিছত সাংবাদিক বন্ধুসকলে ৰাজ সাহায্য দুগ্ধ পালকলৈ অহা ৰাজ সাহায্য খুচৰি খুচৰি ওলালে যে অসম চৰকাৰৰ মন্ত্ৰী মন্ত্ৰী MLA ভনীয়েকৰ নামত ৰাজ সাহায্য আহিছে। প্ৰকৃত দুগ্ধ পালকে ৰাজ সাহায্য পোৱা নাই। সেইটো খুচৰি থাকোঁতে আকৌ ওলাল আপোনাৰ গৰুকুটি ফাৰ্ম। তাত গৰুৰ খেলি মেলি, যোনটো নিয়ম বহিৰ্ভূতভাৱে অসম চৰকাৰৰ বিষয়ববীয়াই গৰু গীৰ গাই বিভিন্ন ৰাজনৈতিক নেতাৰ মাজত, বিশেষকৈ বিভিন্ন ৰাজনৈতিক নেতা, বিশেষকৈ BJPৰ MLA মন্ত্ৰীৰ মাজত বগাই দিলে। লৈ হৈচৈ চলি থকাৰ মাজত আকৌ সৃষ্টি হ'ল আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কেলেংকাৰী, ভূমি কেলেংকাৰী। এইটো চলি থাকোঁতে আকৌ ওলালে পীযুষ হাজৰিকাৰ ভূমি কেলেংকাৰী। তেওঁৰ নামত বিশাল সম্পত্তি ক'ত ক'ত কি আছে এইবোৰ ওলাই থাকোঁতে আকৌ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ওলালে গোমাংস। অসমৰ বজাৰ হোটেলত নিষিদ্ধ মাংস বিচাৰি অভিযান চলালে, কেইজনমানক এৰেষ্ট কৰিলে। আগৰ বিষয়বস্তু তল পৰিলে যেতিয়া ৰাজ সাহায্য মন্ত্ৰীসকলৰ দুৰ্নীতিৰ তল পৰাৰ পিছত, তল পৰা নাই সম্পূৰ্ণৰূপে, তথাপিও মোটামুটি অলপ সময় যোৱাৰ পিছত আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ ৰাজনীতি আৰম্ভ কৰিলে। তেওঁৰ মুখত এটা কথা সঘনাই শুনিবলৈ পোৱা যায়, সন্দেহজনক নাগৰিক, বাংলাদেশী, বংগমূলীয়। মোৰ এটাই প্ৰশ্ন, যোৱা 11 বছৰ ধৰিতো আপোনালোকৰ চৰকাৰ চলি আছে কেন্দ্ৰত। অবৈধ নাগৰিক কেনেকৈ আহিলে, সন্দেহযুক্ত নাগৰিক কেনেকৈ সোমালে, অসমত, তাৰ হিচাপটো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিব লাগে। আৰু এই যে সন্দেহজনক নাগৰিক আকৌ সন্দেহজনক কেনেকৈ হয়? অবৈধ বিদেশী কোনোবা আছে যদি ধৰি লৈ যাওক চৰকাৰে, আইনমতে বিতৰণ কৰিব লাগে। অবৈধ বিদেশী বিতৰণ কৰিবলৈতো আপোনালোকে 2016 চনত জাতি মাটি বেটি ৰক্ষাৰ স্বাৰ্থত অসমলৈ আহিলে, শ্লোগান দিলে। কেইজন বিদেশীক বিতৰণ কৰিলে অসমৰ পৰা? নোৱাৰিলে নহয়, মাত্ৰ 20-25 জনহে বিদেশী খেদিব পাৰিছে। এই বিদেশী বিতৰণ যদি আপোনালোকৰ মুখ্য উদ্দেশ্য, তেতিয়াহ'লে আন্দোলন হ'ল। আন্দোলনত অসমৰ কেইবাজনো যুৱক শ্বহীদ হ'ল। তাৰপিছতো আপোনালোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনিলে। তাৰ জৰিয়তে সন্দেহযুক্ত হিন্দু নাগৰিকসকলক আপোনালোকে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিলে। 2014 চনৰ আগলৈকে অহা যিসকল হিন্দু নাগৰিক আছিলে, হিন্দু সম্প্ৰদায়ৰ লোক আছিলে, তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিলে। ভাৰতৰ সংবিধানটো ধৰ্ম নিৰপেক্ষ সংবিধান। তাত উল্লেখ আছে ধৰ্ম বৰ্ণ নিৰ্বিশেষে চব ভাৰতীয় নাগৰিক। আপোনালোকে এই ক্ষেত্ৰতো মুছলমানসকলক দেখ কৈ সংবিধান উলংঘা কৰি তেওঁলোকক বিদেশী বুলি কৈ আছে, আৰু বাংলাদেশীখিনিক নাগৰিক বুলিয়ে সজাইছে। এই বিদেশী বিতৰণ কৰিবলৈ অসমৰ জনসাধাৰণে বিদেশী বিতৰণ আন্দোলন কৰিলে, বিদেশী খেদা আন্দোলন কৰিলে। তাত বহুত মানুহ, প্ৰায় 800 মান মানুহ শ্বহীদ হ'ল। শ্বহীদ হোৱাৰ পিছত অসম চুক্তি সম্পাদন হ'ল। অসম চুক্তিৰ আধাৰত 1971 চনৰ লৈকে যিখিনি ভাৰতত আহিছে, মাৰ্চ মাহৰ 1971 চনলৈকে যিখিনি ভাৰতত আহিছে, তেওঁলোকক নাগৰিকত্ব দিয়াৰ কথা কৈছে চুক্তিত। কিন্তু আপোনালোকে 2014 চনলৈকে অহা অবৈধ বাংলাদেশীখিনিক নাগৰিকত্ব প্ৰদান কৰিছে। কেনেকুৱা নীতি? আচলতে হৈছে কি, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু বিভিন্ন প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীক চালে এনেকুৱা লাগে যে আমি আদিম যুগত বসবাস কৰি আছো। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষা চাবচোন। তেওঁ লালকিল্লাৰ পৰা এইবাৰ 15 আগষ্টত কি ভাষণ দিছে। তেওঁ কৈছে যে ঘুচপেটীয়া মানে অবৈধ মানুহ, অবৈধ নাগৰিক যিখিনি আহিছে, সেইখিনিয়ে দেশৰ ডেমক্ৰেটিক যিখিনি চেঞ্জ কৰি দিছে, ভৌগোলিক পৰিৱেশ বিনষ্ট কৰিছে। ভাৰতীয় নাগৰিকৰ
সংস্থাপন কাঢ়ি লৈছে, ভাৰতীয় নাৰী মহিলাক অসুৰক্ষিত হৈছে। তেওঁলৈ এটাই প্ৰশ্ন, আপুনিতো যোৱা 11 বছৰ ধৰি কেন্দ্ৰত শাসন চলাই আছে, এই নাগৰিক কেনেকৈ ঘুচপেটীয়া কেনেকৈ সোমালে ভাৰতবৰ্ষত? আপোনাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ক'ত আছিলে? এইটো নাগৰিক বুলি, বিদেশী সন্দেহজনক নাগৰিক বুলি কোনো কথা নাই। তেওঁলোকে সন্দেহজনক নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিছে এহাতে, আনহাতে ধৰ্মৰ সন্দেহজনক নাগৰিক বুলি কৈ তেওঁলোকে মুছলিম মানুহখিনিক কৈছে, বেংগলী মুছলিম, যিখিনি বেংগলী স্পিকিং মুছলিম আছে তেওঁলোকক সন্দেহজনক নাগৰিক কৈ আছে। তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰি আছে। গতিকে দুমুখীয়া নীতি বন্ধ কৰক। যিসকলৰ ভাৰতৰ স্বাধীনতা আন্দোলনত কোনো ভূমিকাই নাছিলে, মই ক'ব বিচাৰিছো RSS, বিজেপিৰ মাতৃ সংগঠন RSS, তেওঁলোকৰ বা বিজেপিৰ কোনো এজন লিডাৰ তেতিয়াৰ বা বৰ্তমানৰ, আৰু RSSৰ কোনো নেতা ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত নাছিলে। মুছলিমসকল আছিল, এওঁলোক নাগৰিক, তেওঁলোকক স্বীকাৰ কৰক। যিখিনি বাংলাদেশী আছে আইনমতে লৈ যাওক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু